যিসকল NPS এমপ্লয় আগতে জয়েন কৰিছে আৰু তেখেতসকলৰ বৰ্তমান কি হৈ আছে মানে অটো চইচটো সিলেকশন কৰিছিল কিন্তু বাকি এই তিনটাৰ পৰা সিলেকশন কৰি দিয়া নাছিল তেনে ক্ষেত্ৰত তেখেতসকলৰ ফান্ডখিনি জমা হৈ আছে 2 নম্বৰত মডাৰেট লাইফ সাইকেল ফান্ডত জমা হৈ আছে আৰু তেখেতসকলে যদি ইচ্ছা কৰে তেনেহলে ইয়ালৈকে ট্ৰান্সফাৰ কৰিব পাৰে এতিয়া ইয়াতে মই টিপছ দিও আপোনালোকক হেল্ল সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব যিসকল আমাৰ NPSৰ অধীনৰ কৰ্মচাৰী আছে তেওঁলোকৰ মনত থকা আটাইতকৈ ডাঙৰ ভয়টো হৈছে যে যেহেতু NPS স্কিমত আমাৰ টকাখিনি বা NPS সিস্টেমত আমাৰ টকাখিনি শেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ থাকে গতিকে যদি কিবা কাৰণত শেয়াৰ মাৰ্কেটৰ অৱস্থা বেয়া হৈ যায় তেনেহলে আমাৰ টকাখিনি ডুবিব নেকি বা আমি যিমান টকা পাব লাগিছিল সিমান টকা নাপাম নেকি আৰু এইটোই হল আটাইতকৈ ডাঙৰ চিন্তা যেটো চিন্তাই মানে NPS এমপ্লয় সকলক মানে এটা অনিশ্চয়তাৰ মাজলৈ মানে ঠেলি দিয়ে গতিকে আজিৰ এই ভিডিঅ'ত মই সেই বিষয়টো আলোচনা কৰিবলৈ গৈ আছো আৰু এইটো হৈছে মই NPSৰ A to Z পাৰ্ট 2 ইয়াৰ আগতে মই পাৰ্ট 1ত NPSৰ 5টা দিশ সম্পৰ্কে আলোচনা কৰিছিলো যিসকলে মোৰ সেইটো ভিডিঅ' চোৱা নাই আপোনালোকে সেইটো ভিডিঅ' মোৰ চেনেলত গৈ চাব পাৰিব এতিয়া আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে NPSৰ যিখিনি ইনভেষ্টমেন্ট অপচন থাকে যেতিয়া এগৰাকী ব্যক্তিয়ে চৰকাৰী চাকৰিত যোগদান কৰিব আৰু NPS সিস্টেমৰ অধীনলৈ যাব তেতিয়া তেখেতে NPSৰ ফৰ্মখনত দুটা অপচন নিজে বাছনি কৰিব পাৰে হেতু সুবিধা পায় সেই দুটা অপচন হৈছে এটা হৈছে ফান্ড মেনেজাৰ সিলেকশন কৰাটো অৰ্থাৎ যেনেকৈ আমি মিউচুৱেল ফাণ্ডত টকা থওঁতে আমি কাৰছৰ টকা থম বিভিন্ন অপচন আছে মিউচুৱেল ফাণ্ডৰ আমাৰ গতিকে ক'ত টকাটো থম কাক আমি ফান্ড মেনেজাৰ হিচাপে সিলেকশন কৰিম নিজে বাছনি কৰিব পাৰো ঠিক তেনেকৈ NPSৰ অধীনত 11টা ফান্ড মেনেজাৰ থাকে আৰু সেই 11টা ফান্ড মেনেজাৰৰ ভিতৰত আমি 3টা ফান্ড মেনেজাৰ নিজে বাছনি কৰিব পাৰো এই বিষয়ে আমি ইতিমধ্যে উল্লেখ কৰিছিলো আৰু দ্বিতীয় অপচনটো হৈছে এসেট ক্লাছ অৰ্থাৎ আমি ক'ত কিমান % আমি টকা থম এতিয়া ফান্ড মেনেজাৰ বুলি কওঁতে বিভিন্ন ফান্ড মেনেজাৰ আছে যেনে SBI HDFC ICICI UTI এনেকুৱা বহুত ফান্ড মেনেজাৰ আছে এই সকলোবিলাক ফান্ড মেনেজাৰৰে যেটো পাৰফৰম্যান্স হেতু প্ৰায় এভাৰেজ থাকে ভালে থাকে হয়তো কোনোবাটো সেক্টৰত কোনোবাটো অলপমান বেছি ভাল প্ৰদৰ্শন কৰিছে হয়তো আন কোনোবাটো সেক্টৰত আন কোনোবাটা ফান্ড মেনেজাৰে ভাল প্ৰদৰ্শন কৰিছে গতিকে এভাৰেজ চাবলৈ গলে ঠিকই থাকে গতিকে হেতু বিষয়ত কোনো প্ৰবলেম নাই আপোনালোকে জিএ সিলেকশন নকৰক কিয় আপোনালোকে ভাল ৰিটাৰ্ণ নিশ্চয় দিব কিন্তু আমি গুৰুত্ব দিবলগীয়া বিষয়টো হৈছে এসেট ক্লাছ মেনেজমেন্ট অৰ্থাৎ আমাৰ টকাখিনি ক'ত আমি ইনভেষ্ট কৰিম আমি কাৰছত বেছিকৈ টকা থম কাৰছত মানে এসেট ক্লাছ 4টা আছে ECGA ই মানে হৈছে ইকুইটি C মানে হৈছে কৰ্পোৰেট ডেট আৰু G মানে হৈছে গভৰ্ণমেন্ট বন্ডছ আৰু A মানে হৈছে অল্টাৰনেটিভ ইনভেষ্টমেন্ট এতিয়া আমাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী যেটো একাউন্ট থাকে NPSত হেতু হল টায়াৰ 1 একাউন্ট টায়াৰ 2 একাউন্টটো অপচনেল টায়াৰ 2 একাউন্টটো আমি আজি আলোচনা নকৰো গতিকে টায়াৰ 1 যেটো একাউন্ট আছে সেই টায়াৰ 1 একাউন্টটো খোলা সময়ত আমাৰ টকাখিনি 3টা এসেট ক্লাছত ভাগ হৈ যায় হেতু হৈছে ইকুইটি কৰ্পোৰেট ডেট আৰু গভৰ্ণমেন্ট বন্ড গতিকে এই যেটো অল্টাৰনেটিভ ইনভেষ্টমেন্ট আছে টায়াৰ 1ত আমি তাত ইনভেষ্টমেন্ট কৰিব নোৱাৰো বা আমাৰ টকাটো তাতে ইনভেষ্ট নাথাকে এতিয়া এই 3টাত আমি কিমান টকা ইনভেষ্ট কৰিব পাৰো মই ইতিমধ্যে ক'লো যে আমি এসেট ক্লাছটো নিজে আমি সিলেকশন কৰিব পাৰো আমি যদি হে কি কৰো দুটা অপচন থাকিব সিলেকশন কৰোতেও এটা হৈছে আমাৰ এক্টিভ চইচ এটা হৈছে অটো চইচ এতিয়া এক্টিভ চইচটো কাৰ কাৰণে এক্টিভ চইচটো তেওঁলোকৰ কাৰণে যিসকলৰ এই বিষয়ত জ্ঞান আছে যিসকল ব্যক্তিয়ে শেয়াৰ মাৰ্কেট সম্পৰ্কে এটা অলৰেডি ধাৰণা কৰি লৈছে বা আইডিয়াটো আছে তেওঁলোকে জানে যে ক'ত টকা থলে ভাল ৰিটাৰ্ণ পাব ক'ত থলে বেয়া হ'ব তেওঁলোকৰ কাৰণে এক্টিভ চইচটো বেষ্ট হয় আৰু তেওঁলোকে নিজে এটো মেনেজমেন্ট কৰি থাকিব লাগে আৰু যদি হে কোনো ব্যক্তিৰ শেয়াৰ মাৰ্কেট সন্দৰ্ভত জ্ঞান নাই তেনেহলে তেখেতে অটো চইচটো সিলেকশন কৰিব পাৰে এতিয়া অটো চইচ সিলেকশন কৰিলেও তাৰ অধীনত 4টা ভাগ আহে সেই 4টা ভাগ কি মই অলপ পিছত আলোচনা কৰিম এটি প্ৰথমতে আমি বুজিলো যে আমি একোটা ভাগত কিমান কৈ টকা থব পাৰিম এতিয়া যদি হে আমি কি কৰো অটো চইচটো আমি সিলেকশন কৰিলো তেনেহলে অটো চইচ সিলেকশন কৰিলে আমি ইকুইটি মানে হল যিবিলাক আমাৰ ষ্টক শেয়াৰ আছে যিবিলাক সেই শেয়াৰত আমাৰ 75% লৈকে ম্যাক্সিমাম আমি ইনভেষ্ট কৰিব পাৰো অটো চইচত আৰু কৰ্পোৰেট ডেটত ম্যাক্সিমাম 45% আমি ইনভেষ্ট কৰিব পাৰো গভৰ্ণমেন্ট বন্ডত আমি 30% অল্টাৰনেটিভ ইনভেষ্টমেন্টত নীল মানে টায়াৰ 1 একাউন্টত নীল মই ইতিমধ্যে কৈছো আৰু যদি এক্টিভ চইচ কৰে কোনোবাজন মানে ব্যক্তিয়ে এক্টিভ চইচ কৰিলে তেতিয়াও কি হ'ব ইকুইটিত হেগৰাকী ব্যক্তিয়ে হাইয়েষ্ট 75% ইনভেষ্ট কৰিব পাৰে আৰু কৰ্পোৰেট ডেটৰ ক্ষেত্ৰত 100% টকাটো তেখেতে এক্টিভ চইচৰ কৰ্পোৰেট ডেটত ইনভেষ্ট কৰিব পাৰে আৰু গভৰ্ণমেন্ট বন্ডত ইনভেষ্ট কৰিব পাৰে 100% অৰ্থাৎ তেখেতৰ যদি মন যায় যে মই 75% মই ইকুইটিত ইনভেষ্ট কৰিম বাকি 25% মই ইয়াত ইনভেষ্ট কৰিম কৰ্পোৰেট ডেটত ইনভেষ্ট কৰিম পাৰে যদি ভাবে যে নহয় মই গোটেই মোৰ 100% টকা মই
গভৰ্ণমেণ্ট বণ্ডত ইনভেষ্ট কৰিম বা কৰ্পৰেট ডেপ্টত ইনভেষ্ট কৰিম সেইটোও কৰিব পাৰে গতিকে হেতু মানে লাক্সাৰি বা সুবিধা এক্টিভ চইচৰ ক্ষেত্ৰত এগৰাকী সাবস্ক্ৰাইবাৰৰ হাতত থাকে মানে এগৰাকী কৰ্মচাৰীৰ হাতত থাকি যায় আৰু এই যেটো অটো চইচ ইয়াৰো চাৰিটা ভাগ আছে আৰু গোটেইকেইটা ভাগৰে নিজা নিজাকৈ কি আছে কিছুমান এই ফৰ্মুলাটো বেলেগ বেলেগ হৈ যায় অৰ্থাৎ যদি আমি বেলেগ বেলেগ মানে ভাগ সিলেকশন কৰো তেনেহলে আমাৰ যেটো ইনভেষ্টমেন্ট যেটো আমাৰ পাৰ্সেন্টেজ হেইটো কম বেছি হ'ব পাৰে যেনেকৈ আমাৰ হাইয়েষ্ট আমি মানে ইনভেষ্ট কৰিব পাৰো 75% ইকুইটিত যদি আমি অটো চইচৰ যদি আমি এটা বেলেগ ভাগ লৈ লও তেনেহলে তাৰ হয়তো আমাৰ এইটো পাৰ্সেন্টেজ কমিব পাৰে এটো কেনেকুৱা হ'ব আমি এতিয়া বুজি চাম এতিয়া এই যেটো অটো চইচ ইয়াৰ অধীনত চাৰিটা ভাগ আছে তাৰ ভিতৰত এক নম্বৰটো হৈছে এগ্ৰেছিভ লাইফ সাইকেল ফান্ড ইয়াক LC 75 বুলিও কোৱা হয় আৰু অলপমান আগতে যে মানে কৈছিলো উল্লেখ কৰিছিলো যে আপ টু 75% আমি ইকুইটিত ইনভেষ্ট কৰিব পাৰো হেইটো হল এইটো ক্ষেত্ৰত এগ্ৰেছিভ লাইফ সাইকেল ফান্ডৰ ক্ষেত্ৰত আমি 75% লৈকে আমি ইকুইটিত ইনভেষ্ট কৰিব পাৰো আৰু নেক্সট দুই নম্বৰতে আহিব মডাৰেট লাইফ সাইকেল ফান্ড ইয়াত আমি ইকুইটিত হাইয়েষ্ট 50% লৈকে ইনভেষ্ট কৰিব পাৰো নেক্সট আহিব কনজাৰভেটিভ লাইফ সাইকেল ফান্ড ইয়াত আমি কি কৰিব পাৰো হাইয়েষ্ট 25% লৈকে আমি ইকুইটিত ইনভেষ্ট কৰিব পাৰো আৰু লাষ্টত ব্যালেন্সড লাইফ সাইকেল ফান্ড ইয়াত আমি হাইয়েষ্ট 50% লৈকে ইকুইটিত ইনভেষ্ট কৰিব পাৰো এতিয়া এই দুই নম্বৰটো আৰু চাৰি নম্বৰটো দেখাত একেজন লাগিছে 50% কিন্তু একে নহয় পাৰ্থক্য এটা আছে পাৰ্থক্যটো মই অলপমান পিছত আলোচনা কৰিম প্ৰথমতে আমি এক নম্বৰৰ পৰা যাও যে এগ্ৰেছিভ লাইফ সাইকেল ফান্ড ইয়াত কি হয় যেতিয়া আমি অটো চইচটো সিলেক্ট কৰিম অটো চইচ সিলেক্ট কৰাৰ পিছতো আৰু এই চাৰিটা অপচন আহিব বৰ্তমান যিখিনি নিউলি এপইন্টেড গভৰ্ণমেণ্ট এমপ্লয় আছে কিন্তু 2024 চনৰ মানে অন্তিম সময় অৰ্থাৎ সেপ্টেম্বৰ অক্টোবৰ মানত হেতু লঞ্চ হৈছিল এইটো ব্যালেন্স লাইফ সাইকেল ফান্ডটো মানে 2024 চনৰ লাষ্টত লঞ্চ হৈছিল ইয়াৰ আগতে যিখিনি কৰ্মচাৰী 2024 চনৰ মানে আগত জয়েন কৰিছে বা 2024 চনৰ মানে প্ৰথম হাফৰ আগত জয়েন কৰিছে তেওঁলোকে তিনটা অপচন হে পাইছিল মাত্ৰ অৰ্থাৎ যেতিয়া আমি চাকৰি জয়েন কৰিছিলো আমি তিনটা অপচন পাইছিলো গতিকে এইটো অপচন ৰিসেন্টলি এডেড অপচন এটো এতিয়া কিন্তু কৰ্মচাৰীসকলে পাব গতিকে যেতিয়া চাৰিটা অপচন পাব তাৰ ভিতৰত আমি এটা অপচন আমি সিলেক্ট কৰি দিব লাগিব যদি হে কিবা কাৰণত কোনো কৰ্মচাৰীয়ে সিলেক্ট কৰি নিদিয়ে অকল অটো চইচ সিলেক্ট কৰিলে অটো চইচৰ পৰা আৰু চাৰিটা ভাগৰ পৰা আমি সিলেক্ট নকৰিলো তেনে ক্ষেত্ৰত কিন্তু বাই ডিফল্ট কি হ'ব এই দুই নম্বৰ অপচনটো এগৰাকী কৰ্মচাৰী কি কৰা হ'ব বাই ডিফল্ট তেলোকে সিলেকশন কৰি দি দিব অৰ্থাৎ মডাৰেট লাইফ সাইকেল ফান্ড যাক কোৱা হয় LC 50 হেতু কি হ'ব কৰ্মচাৰীগৰাকীক অটোমেটিক্যালি এডজাস্ট কৰি দিয়া হ'ব ধৰা হল মই কি কৰিলো এগ্ৰেছিভ লাইফ সাইকেল ফান্ডত মই সিলেকশন কৰিলো তেতিয়া কি হ'ব মোৰ হাইয়েষ্ট মোৰ যেতিয়া এজ 35 ইয়াৰ্স হ'ব 35 ইয়াৰ্স এজলৈকে মোৰ টকাখিনি ইকুইটি ইনভেষ্ট কৰিব 75% অৰ্থাৎ যদি হে মই 1 লাখ টকা ইনভেষ্ট কৰো তাৰ মানে সেই 1 লাখৰ মোৰ 75000 মোৰ কি হ'ব ইকুইটিত শেয়াৰ মাৰ্কেটত মই ইনভেষ্ট কৰিব বাকি 10% হ'ব মোৰ কৰ্পৰেট ডেপ্টত ইনভেষ্ট থাকিব আৰু 15% থাকিব গভৰ্ণমেণ্ট বণ্ডত এতিয়া যেতিয়া মোৰ এজ 55 হ'ব 55 এজ হোৱালৈকে এই 75% ৰিডিউস কৰি প্ৰথম অৱস্থাত কি কৰিব 4 কৈ ৰিডিউস কৰিব অৰ্থাৎ 75 যেতিয়া 35 ইয়াৰ্স হ'ব 36 ইয়াৰ্সত 4% কমিব 71 হ'ব 36 ইয়াৰ্সত মোৰ আৰু 4% কমিব 67 হ'ব এনেকৈ 4 কৈ কমাই আনিব কেতিয়ালৈকে আপ টু 45 ইয়াৰ্সলৈকে 4 কৈ কমাব 45 ইয়াৰ্সৰ পৰা 50 লৈকে 3 কৈ কমাব 50 ৰ পৰা 55 লৈকে 1 কৈ কমাব কমাই কিনে কি কৰিব যেতিয়া মোৰ বয়স 55 বছৰ হ'ব তেতিয়া ইকুইটিত মোৰ ইনভেষ্ট থাকিব 15% অনলি কৰ্পৰেট ডেপ্টত থাকিব 10% আৰু গভৰ্ণমেণ্ট বণ্ডত থাকিব 75% এতিয়া ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে যেটো আমাৰ ইকুইটি অৰ্থাৎ এসেট ক্লাস ই ইকুইটিত আমাৰ কি হয় ৰিস্কও আছে ৰিৱাৰ্ডও আছে অৰ্থাৎ তাত ৰিস্ক আছে সঁচা কথা কিন্তু তাত ৰিটাৰ্ণও বহুতখিনি ভাল পোৱা যায় কৰ্পৰেট ডেপ্টটো হল মডাৰেট এভাৰেজ ৰিস্ক এভাৰেজ ৰিৱাৰ্ড আৰু গভৰ্ণমেণ্ট বণ্ডটো হল লোৱাৰ ৰিস্ক কম ৰিৱাৰ্ড গতিকে যদি হে 55 বছৰ বয়সৰ পিছত মোৰ বেছিখিনি টকা কি হয় গভৰ্ণমেণ্ট বণ্ডত ইনভেষ্ট থাকে তেনেহলে আপ টু 55 ইয়াৰ্সলৈকে যেখিনি মই ওয়েলথ মই ক্ৰিয়েট কৰিম এনপিএছৰ জৰিয়তে যেটো মোৰ কৰ্পাছ হ'ব সেই কৰ্পাছটো আৰু মাৰ্কেটৰ কন্ডিশন যেনেকুৱা নহলেও বহুতখিনি কমি নাহে গতিকে এগৰাকী এমপ্লয় যেটো ভয় যে টকাখিনি কি হ'ব কি নহব সেই ভয়টো যথেষ্টখিনি কি হৈ যায় কমি যায় নেক্সট আহিল মডাৰেট লাইফ সাইকেল ফান্ড ইয়াতো কি হয় এগৰাকী কৰ্মচাৰীৰ যেতিয়া বয়স 35 ইয়াৰ্স হ'ব 35 ইয়াৰ্স এজলৈকে তেখেতৰ 50% কি থাকিব ইকুইটি ইনভেষ্ট থাকিব 30% থাকিব কৰ্পৰেট ডেপ্টত 20% থাকিব গভৰ্ণমেণ্ট বণ্ডত
আৰু সেইগৰাকী কৰ্মচাৰী যেতিয়া বয়স হ'ব 55 তেতিয়া তেখেতৰ এই 50%টো কমি 10% লৈকে আহি যায় অৰ্থাৎ ইকুইটি 10% কৰ্পোৰেট ডেপ্টত থাকিব 10% আৰু গভৰ্ণমেণ্ট বণ্ডত থাকিব 80% মানে একেবাৰে মানে কি হৈ যায় ৰিস্কটো কমি যায় অৰ্থাৎ মানুহগৰাকীৰ যেটো মানে নিৰাপত্তা হেতু অক্ষুণ্ণ থাকে আৰু 55 ইয়াৰ্ছৰ পৰা 60 ইয়াৰ্ছলৈকে আৰু চেঞ্জ নহয় সেই বাকি 5 বছৰটো মানে কি থাকিব এনেকুৱাই হৈ থাকিব নেক্সট আহিব কনজাৰভেটিভ লাইফ সাইকেল ফান্ড ইয়াত কেনেকুৱা হয় এগৰাকী এমপ্লয়াৰ 35 ইয়াৰ্ছলৈকে মাত্ৰ 25% হে কি থাকিব ইকুইটিত ইনভেস্ট থাকিব অৰ্থাৎ যিসকল ব্যক্তিয়ে শেয়াৰ মাৰ্কেটৰ ৰিস্ক ল'ব নিবিচাৰে বা টেনচন ল'ব নিবিচাৰে তেওঁলোকে অটো চইচটো সিলেক্ট কৰাৰ পিছত যদি এটো সিলেক্ট কৰি দিয়ে কনজাৰভেটিভ লাইফ সাইকেল ফান্ড তেনেহলে তেখেতৰ এনপিএছৰ টকাটো মানে হৰণ ভগন হোৱাৰ চান্স খুব কম থাকে অৰ্থাৎ বহুত বেছি এটা যদি কৰ্পাছ সৃষ্টি কৰিব নোৱাৰেও তথাপিও কমসে কম জিপিএফৰ নিচিনাকৈ তেখেতে এটা নিশ্চিত এটা মানে এমাউন্ট লাভ কৰিব কিন্তু এটো সকলোৰে কাৰণে নহয় যিসকলে ৰিস্ক ল'ব নিবিচাৰে তেওঁলোকৰ কাৰণে এটো বৰ এটা লাভজনক মানে নহয় আৰু নেক্সট আহিব ব্যালেন্স লাইফ সাইকেল ফান্ড এইটো এটা বঢ়িয়া অপচন কিন্তু ৰিসেন্টলি এড হৈছে যিখিনি পুৰণি এনপিএছ এমপ্লয় আছে তেওঁলোকৰ কিন্তু ইয়াত মানে কি হৈ থকা নাই মানে তেওঁলোকৰ যিখিনি ফান্ড ইয়াত কিন্তু ইনভেস্ট হৈ থকা নাই কাৰণ তেতিয়া এইখিনি নাছিলে যেহেতু 2024 চনৰ লাষ্টত আহিছে এতিয়া হেইটো আহিছে আৰু এতিয়াও কিন্তু এইখিনি এমপ্লয়ে ইচ্ছা কৰিলে ইয়ালৈকে নিজৰ ফান্ডটো ট্ৰান্সফাৰ কৰিব পাৰে হেইটো অপচন আছে কেনেকৈ কৰিব পাৰি কি কৰিব পাৰি মই পৰৱৰ্তী ভিডিঅত নিশ্চয় ধুনীয়াকৈ ডেমো দেখুৱাই দিম এতিয়া কথা হল যে ইয়াত কি হয় ইয়াত কেনেকুৱা হয় যে আগৰ তিনটা কেনেকুৱা আছিল যে আপ টু 35 ইয়াৰ্ছ 35 বছৰ বয়সলৈকে হে ইকুইটিত এখিনি টকা ইনভেস্ট থাকিব 75% 50% 25% এতিয়া দেখাত মডাৰেট লাইফ সাইকেল ফান্ড আৰু ব্যালেন্স লাইফ সাইকেল ফান্ডটো একেজন লাগে কিন্তু একে নহয় কিয় একে নহয় ইয়াত কি হয় ব্যালেন্স লাইফ সাইকেল ফান্ডত আপ টু 45 ইয়াৰ্ছ এগৰাকী এমপ্লয় 45 বছৰ বয়সলৈকে তেখেতৰ মুঠ যিখিনি টকা থাকিব তাৰ 50% ইনভেস্ট থাকিব ইকুইটিত মানে শেয়াৰত আৰু 30% থাকিব কৰ্পোৰেট ডেপ্টত 20% থাকিব গভৰ্ণমেণ্ট বণ্ডত আৰু তেখেতৰ যেতিয়া এজ 55 ইয়াৰ্ছ হ'ব তেতিয়ালৈকে কি হ'ব এই 50% টো কমি 35% হ'ব অৰ্থাৎ কৰ্মচাৰীগৰাকী 55 ইয়াৰ্ছৰ পৰা 60 ইয়াৰ্ছলৈকে অন্তিম 5 বছৰ সময়তো তেখেতৰ মুঠ জমা ধনৰ মুঠ অংশৰ 35% ইকুইটিত ইনভেস্ট থাকে অৰ্থাৎ জৰ পৰা এটা ভাল ৰিটাৰ্ণ আশা কৰিব পাৰে আৰু যেহেতু এনপিএছৰ ক্ষেত্ৰত এগৰাকী কৰ্মচাৰীয়ে ৰিটায়াৰ পোৱাৰ লগে লগে যে টকাখিনি উইথড্ৰ কৰিব লাগিব তেনেকুৱা কোনো নিয়ম নাই তেনে ক্ষেত্ৰত যদি কিবা কাৰণত এগৰাকী এমপ্লয়ৰ ৰিটায়াৰৰ সময়ত মাৰ্কেটৰ অৱস্থা বেয়া হৈ থাকে তেখেতে আপ টু 75 ইয়াৰ্ছলৈকে ৱেট কৰিব পাৰিব অৰ্থাৎ মাৰ্কেটৰ অৱস্থা ভাল হোৱালৈকে ৱেট কৰিব পাৰিব তেতিয়ালৈকে তেখেতৰ 35% ইনভেস্টেড হৈ থাকিব ইকুইটিত আৰু বাকি যেটো কি হ'ব কৰ্পোৰেট ডেপ্টত কমি আহিব 10% গভৰ্ণমেণ্ট বণ্ডত থাকিব 55% অৰ্থাৎ সিকিউৰিটিও থাকিল লগতে প্ৰফিটৰ কাৰণে সম্পূৰ্ণৰূপে চান্স থাকিল গতিকে যিসকল এনপিএছ এমপ্লয় আগতে জয়েন কৰিছে আৰু তেখেতসকলৰ বৰ্তমান কি হৈ আছে মানে অটো চইচটো সিলেকশন কৰিছিল কিন্তু বাকি এই তিনটাৰ পৰা সিলেকশন কৰি দিয়া নাছিল তেনে ক্ষেত্ৰত তেখেতসকলৰ ফান্ডখিনি জমা হৈ আছে 2 নম্বৰত মডাৰেট লাইফ সাইকেল ফান্ডত জমা হৈ আছে আৰু তেখেতসকলে যদি ইচ্ছা কৰে তেনেহলে ইয়ালৈকে ট্ৰান্সফাৰ কৰিব পাৰে এতিয়া ইয়াতে মই টিপছ দিও আপোনালোকক যদি হে এনেকুৱা হয় যে আপোনালোকে নিশ্চয় জানে যে বছৰৰ সকলো সময়তে শেয়াৰ মাৰ্কেটৰ অৱস্থা একে নাথাকে কেতিয়াবা শেয়াৰ মাৰ্কেট কি হয় বুলিছ হয় কেতিয়াবা বিয়াৰিছ হয় ভাল থাকে কেতিয়াবা বেয়া থাকে এতিয়া আমাৰ হাতত কি থাকে অপচন থাকে এটা ধুনীয়া এটা অপচন আছে এই অপচনটো হ'ল বছৰেকত আমি কি কৰিব পাৰো এবাৰ ফান্ড মেনেজাৰ আমি চেঞ্জ কৰিব পাৰো আৰু বছৰেকত আমি 4 বাৰ এসেট ক্লাছ চেঞ্জ কৰিব পাৰো গটিকে ধৰা হ'ল মাৰ্কেটৰ অৱস্থা ভাল হোৱা সম্ভাৱনা আছে তেনেহলে আমি ইচ্ছা কৰিলে আমাৰ টকাখিনি আমি মডাৰেটৰ পৰা এগ্ৰেছিভ লাইফ সাইকেল ফান্ডলৈকে ট্ৰান্সফাৰ কৰিব পাৰো তেতিয়া ইকুইটিত কি হ'ব 75% আমাৰ ইনভেস্টেড হৈ যাব যথেষ্টখিনি লাভ হোৱাৰ সম্ভাৱনা আছে ধৰা হ'ল মাৰ্কেটৰ অৱস্থা বেয়া হোৱাৰ সম্ভাৱনা আছে মাৰ্কেট বহুত ডাউন হোৱাৰ সম্ভাৱনা আছে তেনেহলে আমি মডাৰেটৰ পৰা আমি কনজাৰভেটিভলৈকে যাব পাৰো হেতু এটা সম্ভাৱনা আছে তেনেকুৱা কৰিলে আমাৰ কি হ'ব টকাখিনি বহুতখিনি সেফ থাকিব আৰু ধৰা হ'ল আমি হেডেক ল'ব নিবিচাৰো যে এইবিলাক জঞ্জাল নলও আমি না কনজাৰভেটিভত যাম আমি না এগ্ৰেছিভত যাম ধুনীয়াকৈ চলিব পাৰিলে হ'ল আৰু এটা ভাল ৰিটাৰ্ণো লাগে তেনেহলে নিশ্চিন্ত মানে আপুনি এবাৰে চেঞ্জ কৰক আপুনি এবাৰ মডাৰেটৰ পৰা আপুনি ব্যালেন্স লাইফ সাইকেল ফান্ডলৈকে চেঞ্জ কৰি দিয়ক আৰু জীৱনভৰ টেনচন নোহোৱাকৈ চলিব পাৰিব গতিকে যদি হে পৰৱৰ্তী সময়ত মন আপোনাৰ চেঞ্জ হৈ যায় আপুনি যিকোনো সময়ত চেঞ্জ কৰিব পাৰিব বছৰেকত 4 বাৰকৈ গতিকে আশা কৰিছো আপোনালোকে ধুনীয়াকৈ কথাখিনি বুজি পাইছে যদি হে ইয়াত কিবা খুদুৱনি আছে নিশ্চয় কমেন্ট কৰি মোক জনাব পাৰে মই যিখিনি পাৰো সহায় কৰাৰ চেষ্টা কৰিম আৰু যদি হে কিবা পৰামৰ্শ আছে মোক নিশ্চয় কমেন্ট কৰি জনাব গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিওটো মই আৰু দীঘলীয়া নকৰো পৰৱৰ্তী সময়ত মই পৰৱৰ্তী এনপিএছৰ যিখিনি আৰু ষ্টেপ আছে বা যিখিনি জানিবলগীয়া দিশ আছে
সেইখিনি মই ষ্টেপ বাই ষ্টেপ আলোচনা কৰি গৈ থাকিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ